মৰম চাগে এইটোৱে নেকি ন? বিৰাট বেছি ভাগৰ লাগিছে মানে কি ক'ম বুজি পোৱা নাই। ভাগৰ লাগিছে আৰু মানে আমি বহুত ডাঙৰ ভুল এটা কৰিলোঁ। ভিডিঅ'টো দিয়া একচুৱেলি দেৰি হ'ল। চ' হেল্ল' গুড মৰ্ণিং, কি খবৰ আপোনালোকক? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইলেকশ্যন ডিউটিৰে লাষ্ট ভিডিঅ' আপলোড কৰিম আৰু যিহেতু বিহু আহিলে বিহুৰ ভিডিঅ' কেইটামান আপলোড কৰিলোঁ অলৰেডি, কাৰণ বিহুতে আছোঁ বাৰু এতিয়া বৰ্তমান। আৰু যিহেতু লাষ্টৰ ভিডিঅ'বিলাক যদি শেষ নকৰোঁ ছিৰিজটো শেষো নহ'ব, সেইকাৰণে ইলেকশ্যনৰ ডিউটিৰ শেষ ভিডিঅ'ৰ পৰা আমি আকৌ বিহুৰ ভিডিঅ' আৰম্ভ কৰিম। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাব। সকলোকে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু মৰম। ইলেকশ্যন ডিউটিৰ যিদিনাখন আছিলে আমাৰ সেইদিনাখনৰ ৰাতিপুৱাই ভিডিঅ'টো, ৰাতিপুৱা শুই উঠি বৰ্তমান ওলালোঁ আৰু এতিয়া আমি যাবলৈ লৈছোঁ নিজৰ ডিউটিৰ কাৰণে। ৰাতিপুৱা 5টাৰ এটা ভিউ আপোনালোকক দেখুৱাম। এতিয়া হৈছে ৰাতিপুৱা 5টা বজাত, বৰ্তমান খালী, কিন্তু পিছৰ সময়ত বহুত বেছি ভিৰ হ'ল। আৰু এয়া হৈছে ঠাইডোখৰ যোনখন স্কুলত আমি বৰ্তমান আছোঁ। মোৰ লগত আছে আৰু হোমগাৰ্ড এজন। চ' ডিউটি বেলা শেষ কৰি ডিনাৰ কৰি বৰ্তমান ৰুমলৈ যাবলৈ আমি দুটা ৰেডি হৈ আছোঁ। এতিয়া মাত্ৰ পাইছোঁহি দেই। হেল্ল', যাওঁ ডিউটিৰ পৰা আহিছোঁ দুটাই, বিৰাট বেছি ভাগৰ লাগিছে। দুদিনৰ বিৰাট বেছি কষ্ট তাৰ পাছত এতিয়া এইগৰাকী বাইদেউ কি ক'ম বুজি পোৱা নাই। ভাগৰ লাগিছে আৰু মানে আমি বহুত ডাঙৰ ভুল এটা কৰিলোঁ। ভুলো ক'ম নে ভালো ক'ম নাজানো। আমি মানে কি যোৱা টাইমত কুকুৰ এটা থৈ গ'লোঁ, থ'বলগীয়া বিশেষ কোনো মানুহ নাছিলে ওচৰত। খোৱা বোৱা নি মেলি গুচি গ'লোঁ। কালি বান্ধি আজি আমি আহিছোঁ এতিয়া ৰাতিলৈ 10:30। চাওঁ কি অৱস্থা হৈ আছে তাৰ। হেল্ল' খোলো মেৰা বেগ। সেইটো কি ইয়াত আছে? খুলিলে কেনে? তই বান্ধি গৈছিলি চাগে। বন্ধু আমাৰ ইয়াতে সোমাই আছে। পাগলা হৈ গ'লি, কি হৈ গ'ল বুলি ভাবিছে চাগে। মানুহকেইটা নাই, কেনেকুৱা দৰ পাইছে যে। মোক মিছে কৰা নাই বে। এই হাৰামি, মই মানে কোনোৱে নহয় তোৰ কাৰণে। চাহ খাবলৈ ই খাবলৈ দিয়ে ৰ। তই মোক তেনেকৈ কৰিলি তই নাহিবি মোৰ ওচৰত। মাৰৰ ওচৰতে গৈছিলি, যা আকৌ যা, তই যা যা। মোৰ যে কেলাইছে এতিয়া, যা যা যা, মোৰ ওচৰত নাহিবি। ৰ দিম ৰ। কি বস্তু আছে কাৰণে কি পাগল হৈ গৈছে মানুহকেইটা। কল কি বুলি আহিছে। মেৰি গ'ল্ড খাই বহুত ভাল পায়। খা এইটো খাই ল। খা পিছত মৰম কৰিবি, খা। মৰম চাগে এইটোৱে নেকি ন? নিজৰ খোৱা বস্তু এৰি বাপেক মাক বুলি ক'ব লাগিব, দুয়োটাৰ কাৰণে পাগল। এতিয়া খাইছে চব লগ কৰিছ, তাৰপিছত এতিয়া এয়াই চাগে সঁচা মৰম বুলি ক'ব পাৰি। এতিয়া আকৌ গুচি খোৱা এৰি ঘূৰি ফুৰিছে।